নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিম পঞ্চায়ত নিৰ্বাচনৰ ওপৰত। ইতিমধ্যে আপোনালোকে জানে যে পঞ্চায়তৰ দিন ঘোষণা হ'ল, আমি সকলোৱে ভোট দিবই লাগিব আৰু বহু প্ৰাৰ্থীয়ে এতিয়া ডকুমেণ্ট ৰেডি কৰি আছে, তেখেতসকলে পাৰ্টিচিপেট কৰিব। কিন্তু এনেকুৱা বহু প্ৰাৰ্থী আছে এতিয়ালৈকে ডকুমেণ্ট কি লাগিব, ক'ৰ পৰা ওলাব, কেনেকৈ উলিয়াব লাগিব বহুতে নাজানে কথাখিনি, বা বহুতে মোক ব্যক্তিগতভাৱে মেছেজ কৰিছে যে মানে মই কেনেকৈ ডকুমেণ্টখিনি ওলাম, বা প্ৰস্তাৱকৰ নথিপত্ৰ কি কি প্ৰয়োজন হ'ব, মই এতিয়াও বাকী যায় এপ্লাই কৰা নাই, মোৰ কেইবাটাও বেংকত একাউণ্ট আছে, মই সকলো বেংকৰ পৰা ক্লিয়াৰেন্স ল'ব লাগিব নেকি, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কৰি আছে। মোৰ হোৱাটছএপত যথেষ্ট মানুহে লিখি দিছে আৰু মোক ফোন কৰি আছে। মই ভাবিছোঁ প্ৰত্যেকজন মানুহকতো ৰিপ্লাই দিয়াটো সম্ভৱ নহয়, সেইকাৰণে মই এই ভিডিঅ'ত মই যিখিনি জানো এই কথাবোৰ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এতিয়া মোৰ প্ৰথম প্ৰশ্নটো হ'ল, বহুতে মোক প্ৰশ্ন কৰিছে যে প্ৰস্তাৱকৰ কি কি নথিপত্ৰ লাগিব। এতিয়া মই একেবাৰে চিম্পুলকৈ কথাখিনি কৈ আছোঁ, আপোনালোকে মানে বুজিবলৈ চেষ্টা কৰিব যে প্ৰস্তাৱকৰ বিশেষ এনেকুৱা ডকুমেণ্ট একো নালাগে। আপোনালোকে ভোটাৰ ID জেৰক্স কৰিব দিব, আধাৰ জেৰক্স কৰিব দিব, আৰু যিটো ভোটাৰ তালিকা আছে সেইটো ব্লকৰ ফালৰ পৰা চাৰ্টিফাই কৰিব দিব। যেনেকৈ আপোনাৰ মানে ভোটাৰ ID চাৰ্টিফাই কপি লাগিব ব্লকৰ পৰা, যি আমাৰ ব্লক নিৰ্বাচনী বিষয়া থাকিব BDO মহোদয়, তেখেতে চাৰ্টিফাই কৰি দিব, তেখেতৰো চাৰ্টিফাই কৰি মানে কপি লাগিব। কোনো বেংক ক্লিয়াৰেন্স নালাগে, কোনো সমবায় সমিতিৰ কোনো ডকুমেণ্ট নালাগে, অন্য কোনো ডকুমেণ্ট নালাগে প্ৰস্তাৱকৰ। কথাখিনি বুজি পালে? দ্বিতীয় প্ৰশ্নটো মোৰ ওচৰত আহিছে যে জাতিগত প্ৰমাণ পত্ৰ লাগিব নেকি, মোৰতো নাই, মই খেলিব নোৱাৰিম। যদি আপুনি SC নহয়, যদি আপুনি ST নহয়, OBC নহয়, তেতিয়াহ'লে আপোনাৰ জাতিগত প্ৰমাণৰ প্ৰয়োজন নাই। আৰু যদিও আপুনি ST OBC SC হয়, কিন্তু আপুনি এতিয়ালৈকে ST মানে কাষ্ট চাৰ্টিফিকেট উলিওৱা নাই, তেতিয়াও আপুনি নালাগে, প্ৰয়োজন নাই। কাৰণ তাতে কেইটামান ক্ৰাইটেৰিয়া দিছে, যেনেকৈ মেম্বাৰৰ ক্ষেত্ৰত যদি জেনেৰেল হয় তেতিয়াহ'লে মেট্ৰিক পাছ বুলি কৈছে, আৰু যদি ST SC OBC হয় দেন তেতিয়াহ'লে নৱম শ্ৰেণী উত্তীৰ্ণ হ'লেও হ'ব, তেতিয়া প্ৰয়োজন আছে SC ST কাষ্ট চাৰ্টিফিকেট। আৰু যদি এতিয়া ধৰক জেনেৰেল যিসকল ব্যক্তি আছে তেখেতসকলতো কাষ্ট চাৰ্টিফিকেট নাই, কি তেখেতসকলে ইলেকশ্যন খেলিব নোৱাৰিব নেকি? খেলিব পাৰিব, সকলোৱে খেলিব পাৰিব, মাষ্ট বি দিবই লাগিব যে সেইটো কোনো ধৰণৰ মানে কথা নাই। ঠিক আছে, কথাখিনি বুজি পালে? দ্বিতীয় আৰু এটা কথা আহিছে যে বেংকত এনেকুৱা মানুহ আছে যে কেইবাটাও বেংকত একাউণ্ট আছে। আপোনাৰ প্ৰত্যেকটা মানে প্ৰতিটো বেংকৰ পৰা কি ক্লিয়াৰেন্স উলিয়াব লাগিব নেকি? ইয়াৰ উত্তৰ হ'ল যে নালাগে। আপুনি যিকোনো এখন বেংকৰ মানে এটা বেংকৰ পৰা আপুনি ক্লিয়াৰেন্স ল'লে হৈ গ'ল। ঠিক আছে, ধৰক আপোনাৰ যদি আপোনাৰ ধৰক পেণ্ডিং লোন আছে, আপুনি দিয়া নাই, দেন ক্লিয়াৰ কৰিব লাগিব, নহ'লে বেংকে আপোনাৰ ক্লিয়াৰেন্স নিদিব। আৰু যদি অনগয়িং চলি আছে, আপুনি ধৰক আপুনি EMI দি আছে, দেন তেখেতসকলে আপোনাক লিখি দিব যে NOC দিব যে আপুনি সুন্দৰকৈ কৰি আছে, আপুনি বেংকৰ পৰা এটা লিখনি দিব। বাকী ইনভেষ্টিগেশ্যন কৰাৰ দায়িত্ব আপোনাৰ নহয়, আপুনি যিকোনো এটা বেংকৰ পৰা আপুনি যোগাযোগ কৰিব। কথাখিনি ক্লিয়াৰ হ'ল? এতিয়া কথাটো হ'ল যে বহুতে এতিয়াও বাকী যায় ওলোৱা নাই। যদি ধৰক এতিয়া অনলাইন চিষ্টেমটো যদি যায়, দেন আপুনি এপ্লাই কৰিব। মই ব্যক্তিগত পৰামৰ্শ, আপোনালোকে এডভোকেটৰ লগত কথা পাতি ল'ব। আপোনালোকে যদি জনা শুনা এডভোকেট আপোনালোকৰ চিনাকি আছে, এডভোকেটৰ লগত কথা পাতক, আপোনালোকে খুব সোনকালে তেখেতসকলে ওলাই দিব পাৰিব। ঠিক আছে, আৰু কেইবাটাও এফিডেভিট প্ৰয়োজন আছে। এইবাৰ মানে অলপ মানে নিয়ম অলপ কিবা কিবি সাল সলনি কৰিছে কেইবাটাও, যেনেকৈ ধৰক আপোনাৰ দুটা মানে সন্তান আছে বা দুটাতকৈ অধিক হ'লেতো আপুনি খেলিবই নোৱাৰিব, তাৰ কাৰণে এফিডেভিট লাগিব। ঘৰত শৌচালয় আছে না নাই তাৰ কাৰণেও এফিডেভিট লাগিব। তাৰপিছত শিক্ষাগত অৰ্হতাৰ আগতে মানে একেটাই মানে এফিডেভিট হৈ গৈছিল, এইবাৰ চাগে পাৰ্টকে কৰিব লাগিব। সেইকাৰণে আপুনি এডভোকেটৰ লগত কথা পাতক। দ্বিতীয় কথাটো হ'ল শপতনামা লাগিব। এই শপতনামাটো বহুতে বুজি পোৱা নাই যে শপতনামা ক'ৰ পৰা ওলাম, কেনেকৈ ওলাম। শপতনামা মানে আপুনি এডভোকেটৰ লগত কথা পাতক, এডভোকেটৰ লগত ডাইৰেক্ট কথা পাতি কওক যে মোক শপতনামা লাগে। এই যিখিনি আপুনি এফিডেভিট কৰিব, সেই শপতনামা মানে আপোনাৰ উকিলে বনাই দিব। এই কথাখিনি ডাইৰেক্ট আপুনি উকিলৰ লগত কথা পাতক। এতিয়া সময় নাই, চাওক এতিয়াও কথাখিনি আপুনি ভাবি চিন্তি থকাৰ সময় নাই। আজি মানে আৰু কেইদিন আছে, 11 তাৰিখলৈকে লাষ্ট সময় পাব আপুনি, তাৰপিছত আৰু নোৱাৰিব। দেন আপুনি যদি ইলেকশ্যন খেলিব মন আছে, আপুনি ইমিডিয়েটলি এডভোকেটৰ লগত কথা পাতি আপোনাৰ ডকুমেণ্টখিনি ৰেডি কৰক। সমবায় সমিতিৰ আপত্তিবিহীন প্ৰমাণ পত্ৰ, সমবায় সমিতিত যাওক, এপ্লিকেশ্যন কৰক, মানে সম্পাদকক লগে লগে এপ্লিকেশ্যন, যদি বিশেষ আপুনি জানিবলগীয়া থাকে মোক ফোন কৰিব, মোৰ তাত লিখা আছে, মই পঠিয়াই দিম দে। সমবায় সমিতিৰ মানে আপত্তিবিহীন ক্লিয়াৰেন্স উলিয়াওক। আঞ্চলিক পঞ্চায়তৰ NOC লাগিব, মানে ব্লকত যাব, ব্লকত গৈ পেলাই আপুনি এপ্লিকেশ্যন কৰিব, মানে খণ্ড উন্নয়ন বিষয়াক, তেখেতে আপোনাক লগে লগে দি দিব। এইখিনি আপুনি কাম কৰিবলগীয়া আছে।
আৰু নতুন বেংক একাউণ্ট খুলিবলগীয়া মানে লাগিব পাৰে, কাৰণ যিখিনি আপুনি খৰচ পাতি দেখুৱাব তাৰ কাৰণে নতুন বেংক একাউণ্ট বিচাৰিছে, এনেকুৱা ধৰণৰ তথ্যবোৰ বিচাৰিছে। বহুতে মাটিৰ যি খাজনা ৰচিদ যে মোৰ দেউতাৰ নামত আছে, অমুকৰ নামত আছে, অবভিয়াছলি আপুনি খেলিব পাৰিব, কাৰণ দেউতাৰ লগতো আপোনাৰ লিংক আছে না। যদি মহিলাই খেলিছে, ধৰক মানে পত্নীয়ে খেলিছে, ডেফিনেটলি মানে হাজবেণ্ডৰ লগতো লিংক থাকিবই, তো আপুনি ডেফিনেটলি আপুনি সেই খাজনা ৰচিদ দি আপুনি এপ্লাই কৰিব পাৰিব। বুজি পালে কথাখিনি? এতিয়াও ভাবি থকাৰ সময় নাই। কিবা যদি জানিবলগীয়া থাকে বিশেষ মোক হোৱাটছএপত মেছেজ দিব, মই যত্ন কৰিম যে আপোনাক উত্তৰ দিবলৈ। আৰু মোৰ নাম্বাৰ মই শ্বেয়াৰ কৰি দিছোঁ, এই নাম্বাৰটো আপোনালোকে মানে যোগাযোগ কৰিব, মই যিখিনি পাৰোঁ আপোনাক সহযোগ কৰিম। আৰু মোৰ এই যি ভাষণ অভ্যাস কিতাপখন আৰু পঞ্চায়তৰ ওপৰত যিটো ফাইল লিখিছোঁ মই স্ক্ৰীণত দি দিছোঁ, এই দুখন যদি পঢ়ে, কেনেকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিব, কেনেকৈ ভাষণ দিব লাগে, ডোৰ টু ডোৰ কেম্পেইনত কেনেকৈ ভাষণ দিব, সৰু সৰু চোতাল মিটিংবোৰত কেনেকৈ ভাষণ দিব, কি কি কৌশল ব্যৱহাৰ কৰিব, এই কিতাপখন আৰু এই ফাইলটো যদি মোৰ পৰা সংগ্ৰহ কৰে, অৰ্ডাৰ দিয়ে, মই আপোনাৰ ঘৰলৈকে পঠিয়াই দিম। মই স্ক্ৰীণত নাম্বাৰ দি দিছোঁ 8723909238। এই নম্বৰত আপোনালোকে যোগাযোগ কৰিলে মই আপোনালোকৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম। আশা কৰোঁ আপুনি এতিয়াও দেৰি নকৰিব, ডকুমেণ্টখিনি সোনকালে উলিয়াই আপুনি নমিনেশ্যন ছাবমিট কৰক। তাৰপিছত স্ক্ৰুটিনি কৰিব, মানে উইথড্ৰ কৰাৰ সময় থাকিব। যদি আপোনাৰ খেলিবৰ মন আছে, আপুনি নমিনেশ্যন ফৰ্ম আপোনালোকৰ ব্লকৰ পৰা দিব, আপুনি সংগ্ৰহ কৰি পেলাই, আৰু নমিনেশ্যন যেতিয়া ফিল আপ কৰিব আপুনি অলপ ভাবি চিন্তি কৰিব। আপুনি যদি নাজানে একেবাৰে এজন জনা শুনা মানুহৰ জৰিয়তে আপুনি দেখুৱাই ল'ব, কাৰণ ভুলকে যদি নমিনেশ্যন ফৰ্মটো ফিল আপ কৰে দেন আপোনাৰ নমিনেশ্যন কেনচেল হ'ব পাৰে। সেইকাৰণে অলপ জনা শুনা মানুহ, আৰু নমিনেশ্যন ফৰ্ম আনি পেলাই আপুনি জেৰক্স কৰি ল'ব। জেৰক্স কৰি পেলাই জেৰক্স কপিতহে প্ৰথমে ফিল আপ কৰিব, তাৰপিছত অৰিজিনেল কপিত ফিল আপ কৰিব, কাৰণ যদি ভুল হয়, কটাকটি হয়, দেন প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে জেৰক্স কৰি ল'ব। কথাখিনি ক্লিয়াৰ হ'ল? কিবা যদি নাজানে দেন ফোন কৰিব। ঠিক আছে, ধন্যবাদ। নমস্কাৰ, মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছোঁ। আৰু মোৰ হাতত এখন কিতাপ আছে, কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস, আৰু ককাইদেউজনে লিখিছে, ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে। আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছোঁ। আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখনো উপযোগী। এইটো কাৰণে মই ভাল কৈছোঁ, যিহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে। যিহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱ এটা থাকে, ভয় লাগে। কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব। এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে, ৰাকেশ দাস ককাইদেউ। আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে, তেনেহ'লে মই ওপৰত স্ক্ৰীণত নাম্বাৰটো দিছোঁ, সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ। নমস্কাৰ, মই পনাকণ দাস গুৱাহাটীৰ পৰা কৈছোঁ। মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ। ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব। সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে, তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী। হয়, নমস্কাৰ, মোৰ নাম মুকুট আহমেদ। মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ। আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ। এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে। আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেঞ্চটো আহিছে আৰু ভাষণ দিয়াৰ। নমস্কাৰ, মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ। ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস। এই কিতাপবোৰ পঢ়ি সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে, ইয়াৰ বিষয়বস্তুসমূহ জানিব পাৰি বহুত ভাল লাগিল। প্ৰথমে মই ৰাকেশ দাসলৈ ধন্যবাদ জনাইছোঁ। যিসকলে
ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে, তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে মই ভাবোঁ বহু উপকৃত হ'ব। ধন্যবাদ। নমস্কাৰ, মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ। মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে। তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। এইখিনিয়ে, ধন্যবাদ।